নমস্কাৰ ND24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগত মই নীলোৎপল ৰায়চৌধুৰী আজি আমি এপলকৰ বাবে উপস্থিত আছো পাঠশালাৰ ৰতনপুৰ নামৰ এখন গাঁৱলৈ লৈ যাম এগৰাকী বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰি দিম সেই ব্যক্তিগৰাকীয়ে কি ধৰণে লাখ লাখ নিবনুৱাৰ বাবে আদৰ্শ হৈছে সেয়া আমি আপোনালোকক দেখুৱাম আজিৰ অনুষ্ঠানৰ জৰিয়তে আৰু আহি আমি উপস্থিত হৈছো হি বিমল শৰ্মাৰ এই গো ফাৰ্মখনত য'ত তেওঁ গো পালন কৰি গাখীৰ উৎপাদন কৰি এক সচ্ছল জীৱন তেওঁ জীয়াব পাৰিছে বহুজনৰ বাবে তেওঁ আদৰ্শ হ'ব পাৰিছে আমি তেওঁৰ সৈতে চিনাকি কৰি দিম তেওঁৰ সৈতে কথা পাতিম যে কি ধৰণে চৰকাৰী চাকৰি নিবিচাৰি চাকৰিৰ পিছত দৌৰি হাবাথুৰি নাখাই নিজৰ ঘৰতেই এক সচ্ছল জীৱন তেওঁ যাপন কৰিব পৰাকৈ নিজৰ যিখিনি উপাৰ্জন সেই উপাৰ্জনৰ পথ বাছি লৈছে এক আদৰ্শ হিচাপে থিয় দিছে তেওঁক আমি চিনাকি কৰি দিম লগতে তেওঁৰ সৈতে কথা পাতিম যে কি ধৰণে তেওঁ সকলো সম্ভৱ কৰি তুলিছে বিমল শৰ্মা মোৰ সৈতে আছে বিমল শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো অনুষ্ঠান এপলকলৈ ঠিক আছে নমস্কাৰ আপোনাৰ এই ফাৰ্মখনলৈ আজি আমি আহিছো আজি আপোনাক আমাৰ অনুষ্ঠানৰ জৰিয়তে দৰ্শকসকলক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছো যে আপুনি কিদৰে বহুজনৰ বাবে বহু হাজাৰ নিবনুৱাৰ বাবে বহু লাখ নিবনুৱাৰ বাবে আপুনি আদৰ্শ হৈ দেখুৱাব পাৰে বা আপুনি আদৰ্শ হিচাপে থিয় দিছে আপুনি এই ফাৰ্মখনত যিমান আমি গৰু দেখি আছো এই গৰুসমূহ আপুনি পালন কৰে এই গৰু পালন কৰি গো পালনৰ জৰিয়তে গাখীৰ উৎপাদন কৰি দুগ্ধ উৎপাদন কৰি আপুনি দুগ্ধজাত সামগ্ৰীৰে নিজৰ এখন বজাৰ তৈয়াৰ কৰিছে যি পথাৰ আমাৰ বজাৰ আমাৰ বুলি মুখে মুখে কোৱা হয় সেয়া আপুনি বাস্তৱায়িত কৰিছে সমগ্ৰ বজালিত বিমল শৰ্মাৰ এক নাম আছে দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত এই যাত্ৰা আপোনাৰ কেতিয়া আৰম্ভ হৈছিল এই যাত্ৰাটো আৰম্ভণিটো মোৰ 1995 চনতে আৰম্ভ হৈছিল মোৰ এজনী গাই আৰু এটা পোৱালি প্ৰথমতে কিনিছিলোঁ 3800 টকা প্ৰথম মূলধন আছিল তাৰ পৰাই ক্ৰমাগতভাৱে গোটেই ফাৰ্মখন তৈয়াৰ হৈছে তাৰপিছত লাহে লাহে আজি কিছু বছৰ আগতে 15 বছৰমান আগতে গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰাৰ কাৰণে মই মানক কৰিছিলোঁ আৰু সেইটো ঘৰুৱাভাৱে সৰু সৰু টেকেলিত দৈ জমাই পনীৰ বনাই গাঁও বিয়া সবাহত ঘৰৰ পৰাই অৰ্ডাৰবিলাক দিয়া হৈছিল তাৰপিছত লাহে লাহে কিছুমান আচলতে মই মানে ডাঙৰ ডাঙৰ মিটিং কিছুমানত মোক ইনভাইট কৰিছিল চৰকাৰীভাৱে সেই মিটিংবিলাকত এক্সপাৰ্টবিলাক লগ পাইছিলোঁ মই বহুত ডাঙৰ ডাঙৰ মানে বিশেষজ্ঞবিলাকক লগ পাইছিলোঁ তেওঁলোকৰ চাহ চিনাকি হৈ তেওঁলোকৰ কিছুমান সুদিহা পৰামৰ্শ আছিল যেনেকৈ দৈ বনাওঁতে আমাৰ এসপ্তাহ বা 6 দিন লাগে তেওঁলোকে কৈছিল যে আমাৰ ইয়াতে চেণ্ট্ৰেল ডায়েৰীত বা আমি পুৰবী ডায়েৰীত 4 ঘণ্টাত দৈ প্ৰস্তুত কৰোঁ এনেকুৱা মেচিন লাগে সেইবিলাক বস্তু মোৰ আচলতে মগজুত আহি মানে মই কেনেকৈ 4 ঘণ্টাত দৈ প্ৰস্তুত কৰিম এই কথাটো মোৰ চিন্তা আহিছিল তাৰপিছত লাহে লাহে মানে দৈ কৰা যন্ত্ৰ যিটো ইনকুবেশ্যন কৰা যিটো মেচিন আছে সেই বস্তুটো মই ঘৰত নিজৰ সৰু ভাইটিটো মই লগ লাগি আমি নিজে ঘৰতে তৈয়াৰ কৰি সেইটো আচলতে ছাকচেছ হৈছিল মেচিনটো নিজে তৈয়াৰ কৰিছে সেই সময়ত বজাৰত আচলতে ইনকুবেটৰ কিনাৰ মোৰ পইচাও নাছিল আৰু মানে ক'ত পায় ইনকুবেটৰ সেইটোও নাজানো গতিকে সেইটো চাই মানে নেটত চাই মানে অভিজ্ঞ মানুহৰ লগত কথা পাতি ধুনীয়াকৈ এটা ইনকুবেটৰ বনাই তাৰপিছত মোৰ মানে বজাৰৰ যাত্ৰা যিটো মানে বাহিৰত ওলাই যোৱা যাত্ৰা আৰম্ভ হৈছিল 2014 চনত মই বজালিত পাঠশালাত নগৰত এখন বজালি মিল পাৰ্লাৰ নামেৰে এখন আউটলেট তৈয়াৰ কৰিলোঁ তাত মই এখন মানে 7.5 লাখ টকাৰ এটা লোন আছিল সেইটো নাবাৰ্ডৰ আছিল সেইটো বৰপেটা ৰোডৰ IDBI বেংকে মোক ফাইনেন্স কৰিছিল সেইটো 3 বছৰত ক্লিয়াৰ কৰি দোকানখন গাড়ী দোকান সেইখিনি দি হৈছিল আপুনি পৰ্যায়ক্ৰমে এটা সচ্ছল জীৱন যাপন কৰিবলৈ সুবিধা কৰি ল'ব পাৰিছিল এই গো পালনৰ জৰিয়তে আমি থুৰতে বিমল শৰ্মাৰ কিছু কথা জনাৰ চেষ্টা কৰিছোঁ কিয় আজি বিমল শৰ্মাক আমি অনুষ্ঠানৰ বিষয় হিচাপে লৈছোঁ আপুনি 1992 চনত আপুনি কৈছিল যে নহয় আপুনি 92ত আমি ডুমডুমা গৈছিলে 1992 চনত এওঁ তিনিচুকীয়া জিলাৰ ডুমডুমাত চাহ বাগিচাত যোগদান কৰিছিল আপুনি মেকানিক্যাল বিভাগত আছিলে আপুনি কি কৰিছিল তাত ওয়েল্ডাৰ আছিল মানে এটো ডেইলি ৰেটত মানে হাজিৰা মজুৰি ডেইলি হাজিৰা ডেইলি ৰেটত হাজিৰা
ব্যৱস্থাত তেওঁ তিনিচুকীয়াৰ এখন চাহ বাগিচাত ৱেল্ডাৰ হিচাপে কাম কৰিছিল কিন্তু তেওঁৰ ঘৰ বজালী জিলাৰ পাঠশালাৰ এই গাঁওখনত আপোনাৰ গাঁওখনৰ নাম কি ৰতনপুৰ গাঁৱত তেখেতৰ ঘৰত দুজনী গাই গৰু আছিল তেওঁ উভতি আহি সেই গাই গৰুকেই সম্বল হিচাপে লৈ গাখীৰৰ ব্যৱসায় কৰি পৰ্যায়ক্ৰমে আহি 1995 চনৰ পৰা আজিৰ পৰ্যায় পাইছেহি আৰু আজি তেওঁ গাখীৰ লগতে দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰি যিমান উপাৰ্জন কৰে যিমান ধন উপাৰ্জন কৰে সেয়া কোনো এগৰাকী প্ৰশাসনিক বিষয়া চিকিৎসক অভিযন্তাতকৈ কোনো গুণে কম নহয় তেওঁ বহু লাখ টকা মাহে ইনকাম কৰে এই ব্যৱসায় কৰি আৰু সেইবাবে আজি আমি তেখেতক বিষয় হিচাপে লৈছোঁ তেখেতক চিনাকি কৰাৰ প্ৰয়াস কৰিছোঁ যে আপুনিও চৰকাৰী চাকৰি বিচাৰি যদি হাবাথুৰি খাইছে বা নিবনুৱা বুলি যদি নিজকে ভাবি আপুনি হতাশাত ভুগিছে হতাশ নহ'ব বিমল শৰ্মাৰ দৰে ব্যক্তি আপোনাৰ বাবে আদৰ্শ হ'ব পাৰে আমি আপোনাক এই কাৰণে আজি বিষয় হিচাপে লৈছোঁ যে আপুনি হাজাৰজন লাখজনৰ বাবে আপুনি পথ দেখুৱাব পাৰে যে হতাশাত ভুগিব নালাগে চাকৰি এটা নাপালেই আপুনি নিজে কাম কৰি যে আদৰ্শ দেখুৱাইছে আমি সেই গোটেই কথাখিনি পাতিম যে নৱপ্ৰজন্মক যুৱ প্ৰজন্মক বা নিবনুৱাসকলক আপুনি কি ধৰণে আগুৱাই যাবলৈ উৎসাহ দিব বা ক'ব কি বাৰ্তা দিব সেয়া আমি পিছলৈ পাতিম তাৰ পূৰ্বে আপুনি যেটো কৈছে যে 1995 চনৰ পৰা আপুনি গো পালনৰ সৈতে জড়িত হৈ গাখীৰ উৎপাদনৰ জৰিয়তে দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰাৰ জৰিয়তে আপুনি আজিৰ পৰ্যায় পাইছে আপোনাৰ দুজনী গাই গৰু আছিল প্ৰথমতে এই দুজনী গাই গৰুৰ পৰা এতিয়া কিমানজনী আছে ইয়াত 40 জনী আছে 40 জনী আছে কি প্ৰজাতিৰ গাই গৰু ইয়াত আছে আছে মোৰ জাৰ্চি এটা আছে হলষ্টেইন ফিজন কয় আৰু তাৰ পিছত গিৰ চাহিয়াল হেতু কম আছে মানে একদম লিমিটেড মানে বাকি জাৰ্চি আৰু মানে হলষ্টেইনে বেছি আছে হেবিলা হাজাৰ হলষ্টেইনৰ মানে গাখীৰটো বেছিকৈ পাওঁ আচলতে সেইকাৰণে হলষ্টেইনৰ পৰিমাণটো বেছি আছে গতিকে মোৰ নিজৰ 200+ মানে বৰ্তমান 200 লিটাৰৰ ওপৰত মোৰ নিজৰ গাখীৰ আছে আৰু মানে আপোনাৰ ডেইলি প্ৰডাকশন কিমান গাখীৰৰ এই ফাৰ্মখনত মোৰ ফাৰ্মখনত 200 লিটাৰ প্লাস আছে এতিয়া বৰ্তমান 200 লিটাৰ প্লাস মানে এভাৰেজ আপোনাৰ গড়ে 200 লিটাৰ দৈনিক উৎপাদন হয় আপোনাৰ ফাৰ্মখনত ইয়াৰ পৰা গাখীৰসমূহ ক'ত আপুনি যোগান ধৰে এই গাখীৰ আচলতে 200 গাখীৰেদি মোক নুজুৰে মই মোৰ ওচৰত মানে কেইটামান ফাৰ্মাৰ আছিল মানে তেওঁলোকক ময়ে আচলতে শিকাইছিলোঁ শিকাই তেওঁলোকেও ফাৰ্ম তৈয়াৰ কৰিছে এতিয়া তেওঁলোকৰ 100 লিটাৰ 120 লিটাৰ গাখীৰ আছে সেই মোৰ যিকেইজন বন্ধু বা মোৰ যিজনে মই আচলতে মোৰ আদৰ্শ লৈছিল সেই কেইজনৰ লগত মই লাগি থাকি তেওঁলোকৰ গোটেই গাখীৰটো সৰ্বমুঠ গাখীৰ মই 400 লিটাৰ কিনো এতিয়া তেওঁলোকৰ পৰা মোৰ বন্ধু কেইজনৰ পৰা 400 লিটাৰ গাখীৰ কিনো আৰু বাকি মোৰ 200 লিটাৰ আমি 600 লিটাৰ গাখীৰ ডেইলি কাম কৰোঁ আৰু যেতিয়া অৰ্ডাৰ যদি বেছিকৈ আহে কিছুমান ছ'চাইটিৰ ফালৰ পৰা অলপ ৰেট বেছি যদিও হয় ছ'চাইটিৰ পৰা আমি যদি প্ৰয়োজন হয় মানে 200 300 বা 400 লিটাৰ গাখীৰ কৰাৰ সুবিধা এটা আছে আমাৰ টিহুড আছে আমুল আছে বা আমি পুৰবীৰ যিবিলাক কাউণ্টাৰ আছে সেইবিলাকৰ পৰা মানে ছ'চাইটিও পুৰবী নহয় একচুৱেলি আমুলৰ কাউণ্টাৰ আৰু পুৰবীৰ কাউণ্টাৰ যিবিলাক সেইবিলাকত তেওঁলোকে লোকেল চেল কৰে গতিকে আমি ফাৰ্ষ্ট হাফ বা ছেকেণ্ড হাফত যিকোনো সময়ত ফোনাফোনি কৰি তেওঁলোকৰ পৰা 400-500 লিটাৰ যদি দৰকাৰ হয় এইটো গাখীৰটো লৈ আমি কেতিয়াবা 1000-1200-1500 লিটাৰ গাখীৰৰো কাম হয় যদি অৰ্ডাৰ বহুত থাকে পনীৰ অৰ্ডাৰ মানে অকল গাখীৰৰে নহয় দুগ্ধজাত সামগ্ৰীৰ যেনে কি থাকে দুগ্ধজাত সামগ্ৰীৰ ভিতৰত আমাৰ মিঠাই থাকে 3টামান মিঠাই আছে 3টামান ৰসগোল্লা এটা মানে পেৰা মিঠেৰি বনোৱা গল্লা আছে আচলতে এইটো ৰিয়াৰ মানে পেৰা মিঠেৰি কোনো গল্লা নবনায় সেইটো মোৰ আচলতে ব্যতিক্ৰমী আৰু লগতে আমি কেতিয়াবা কালাকন বা আপোনাৰ এই যিটো মানে অৰেঞ্জ মিঠাই এইটো ডিমাণ্ড লৈ মানে যিটো মানে ডিমাণ্ড যিটো আহে সেইটোৱে কৰোঁ এই মিঠাইখিনিও পনীৰ দৈ ক্ৰীম মাজে সময়ে ঘিটো কম অৱশ্যে ঘিটো আচলতে তৈয়াৰ কৰিব নোৱাৰি গাখীৰৰ পৰা সাৰপ্লাছ মিল্ক যদি থাকে কেতিয়াবা ৱেষ্টেজ যদি হয় তাৰ পৰা ঘিকলৈকে আমি কনভাৰ্ট হৈ যাওঁ মানে আপুনি মিঠাই পনীৰ ঘি দৈ সকলো ব্যৱসায় এই ঘৰখনৰ পৰা আপুনি কৰি এই পৰ্যায়ে আজি পাইছেহি নহয় জানো দোকান আছে দুখন আউটলেট টিহু আৰু পাঠশালা দুখন আউটলেট মোটামুটি কৰি তাত বিক্ৰী আৰু ঘৰুৱাভাৱেও মানে ঘৰতো আহে কাষ্টমাৰ কিছুমান কাৰণ ওচৰে পাজৰেখিনিতো ঘৰতে আহে নিশ্চয় গতিকে সেইখিনিও মোৰে কাষ্টমাৰ বাৰু মানে আপুনি 3800 টকাৰে ব্যৱসায়টো আৰম্ভ কৰিছে 1995 চনত যদি আপুনি বেয়া নাপায় আজিৰ দিনত আপোনাৰ মাহে লাভ কিমান হয় মাহত গোটেই খৰচ মিলাই যে 3 লাখ 3.5 লাখ টকা মাহত আমাৰ ইনকাম হয় মানে মাহটোত কেতিয়াবা অৱশ্যে ডাল ছিজন থাকে তাৰে মাজত কেতিয়াবাতো 5 লাখো হ'ব মানে যেতিয়া পুহৰ মাহ আৰু চতৰ মাহ বুলি কয় পুহৰ মাহত চতৰ মাহত গাখীৰৰ ডিমাণ্ড একেবাৰে কম অকেজন একেবাৰে কম থাকে তেতিয়া হয়তো প্ৰফিটটো কম হৈ আৰু যদি আপুনি মাঘ মাহ বা বহাগ মাহত কয় আপোনাৰ 5 লাখ টকা বা 6 লাখ টকা ইনকাম কৰাটো ডায়েৰী ফাৰ্মৰ পৰা সৰু কথা মানে এইটো মানে দৈ 1 লিটাৰ দৈত আমি 40 টকা ব্যৱহাৰ কৰিম যদি মই 300 লিটাৰ দৈ ডেইলি বিক্ৰী কৰোঁ তে 12,000 টকা অকল দৈতে আহিব মানে দিনটোত
বিমল শৰ্মাৰ ফাৰ্মখন আমি আপোনালোকক দেখুৱালোঁ কি ধৰণে তাত গাখীৰ উৎপাদন হয় 40জনী গাই গৰু আছে য'ৰ পৰা 200 লিটাৰতকৈ অধিক গাখীৰ দৈনিক উৎপাদন হয় আৰু উৎপাদিত কেৱল গাখীৰখিনিয়ে নহয় গাখীৰৰ পৰা উৎপাদিত বিভিন্ন সুস্বাদু মিঠাই দৈ পনীৰ ইয়াত প্ৰস্তুত কৰা হয় সেইসমূহৰ ব্যৱসায়ৰ জৰিয়তেও এক বৃহৎ বজাৰৰ অংশ দখল কৰিবলৈ সক্ষম হৈছে বিমল শৰ্মাই অৰ্থাৎ পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগান বাস্তৱায়িত কৰিছে বিমল শৰ্মাৰ দৰে ব্যক্তিয়ে আমি দুটাকৈ ইয়াত ফ্ৰিজৰ আকৃতিৰ ইয়াত ফ্ৰিজৰ দৰে সামগ্ৰী আছে কিন্তু ফ্ৰিজ ইয়া নহয় তেওঁ নিজে ক'ব বিমল শৰ্মা ডাঙৰীয়া এইটো ফ্ৰিজ নহয় এইটো কি এইটো দৈ বনোৱা যন্ত্ৰ মানে ইনকুবেটৰ বুলি কয় এইটো ইনকুবেটৰ ইয়াতে আমি দৈটো প্ৰস্তুত কৰোঁ এইটো 4 ঘণ্টা 4.5 ঘণ্টাৰ ভিতৰত আমাৰ দৈটো প্ৰস্তুত হৈ যায় আৰু এই যন্ত্ৰটো তেওঁ নিজে প্ৰস্তুত কৰিছে ঘৰত নহয় জানো ঘৰত আমাৰ সৰু ভাই কিনি অনা নাই বেলেগ নাই কিনা এইটো মই ঘৰতে মানে এইবিলাক হেৰি আছিল আপোনাৰ এছেম্বল কৰা হৈছে এইটো আচলতে আমাৰ প্লাইবোৰ্ড আৰু ভিতৰত আছে আমাৰ গিজাৰৰ কিছু অংশ তাৰপিছত কিছু হিটাৰটো দিয়া হৈছে আপোনাৰ মাইক্ৰৱেভৰ পৰা মানে পুৰণা মাইক্ৰৱেভৰ পৰা হিটাৰটো ইয়াতে আনি দিয়া হৈছে গিজাৰৰ কিছু অংশ ইয়াতে দিয়া আছে অটোমেটিক মানে যিবিলাকে টাইমটো কণ্ট্ৰল কৰে মানে অটো কাট যিখিনি কৰে মানে টেম্পাৰেচাৰ 42 ডিগ্ৰীত আমাৰ যিটো কাট অফ হ'ব সেইখিনি বাৰু মানে বাহিৰৰ পৰা এইটো আচলতে পেলনীয়া বস্তুৰ পৰাই আনি এইটো মিস্ত্ৰী এটা মিস্ত্ৰী এটা আনি কিনে ইয়াতে এইটো বনোৱা হৈছে পেলনীয়া বস্তু এছেম্বল কৰি পেলাই থলুৱা গাঁৱৰী মিস্ত্ৰীক আনি এই যন্ত্ৰটো বনাইছে অৰ্থাৎ হিট হয় ইয়াত আৰু যদি সাধাৰণ কথাত ক'বলৈ যাওঁ ইয়াত গৰম হয় গাখীৰৰ পৰা খুব কম সময়ত 3 ঘণ্টা বা 4 ঘণ্টাৰ ভিতৰত 4 ঘণ্টাৰ পৰা 4.5 ঘণ্টা ধৰি ল'লোঁ 5 ঘণ্টাৰ ভিতৰত দৈ প্ৰস্তুত হৈ যাব আপুনি ৰাতিপুৱা অৰ্ডাৰ কৰিলে আবেলিলৈ ঘৰৰ পৰা দৈ লৈ যাব পাৰিব আপুনি ইয়াত দৈ কিমান আছে আমি দেখুৱাম অকণমান আগবাঢ়ি আহিব হিতেশ এয়া হৈছে দৈ ইয়াত এই ধৰণে সুস্বাদু দৈ প্ৰস্তুত কৰি ৰখা হৈছে ইয়াৰ পৰা বিভিন্ন অঞ্চললৈ দৈসমূহ যোগান ধৰা হয় বজালী মিল্ক পাৰ্লাৰৰ অধীনত এই দৈসমূহ যোগান ধৰা হয় গ্ৰাহকক বিমল শৰ্মা ডাঙৰীয়া আমি যি দেখুৱাই আছোঁ এই দৈ এই দৈনিক কিমান দৈ আপোনাৰ ঘৰৰ পৰা ছাপ্লাই কৰা যোগান ধৰা হয় দৈটো মই এইটো গৰম দিনত আমি 200 লিটাৰ প্লাছ মানে 260 250 200টো থাকে সদায় এইখিনি সদায় বনাওঁ আৰু কেতিয়াবা যদি অৰ্ডাৰ বেছি হৈ যায় ছেকেণ্ড হ'ব মানে ৰাতিৰ ভাগত আৰু দি ৰাতি শুই থাকোঁ মানে 5 ঘণ্টা বা 4.5 ঘণ্টাত এলাৰ্ম দি লওঁ ৰাতি 1টা বজাত গাখীৰটো দি দিলোঁ ৰাতিপুৱা সেইটো ডেলিভাৰী হৈ যায় মানে গোটেই চিষ্টেমটো লাগি আছে মানে লাইন গ'লেও মানে এইটো আছে ব্যৱস্থাটো বাৰু লাইন গ'লে নিজে মানে জেনেৰেটৰ ষ্টাৰ্ট হৈ যাব অট'মেটিক কৰি থৈছোঁ ইয়াত যে দৈ প্ৰস্তুত হয় 5 ঘণ্টাৰ ভিতৰত মেক্সিমাম 5 ঘণ্টাৰ ভিতৰত এটা নিশ্চয় ইয়াত কোনো টেকনিকেল কাৰণ আছে নহয় জানো আপুনি দেখুৱাইছিলে এইফালে কিমান টেম্পাৰেচাৰত দৈ প্ৰস্তুত হয় হিতেশ আমাৰ আচলতে মাদাৰৰ কেৰেক্টাৰ থাকে কিছুমান মাদাৰৰ হয়তো 35 ডিগ্ৰীতো মানে গ্ৰ'থ হয় কিছুমান মোৰ বৰ্তমান যিটো চলি আছে সেইটো মানে 42 ডিগ্ৰী গ্ৰ'থ হয় তেওঁলোকৰ কোম্পানীৰ অকণমান আমি দেখুৱাম হিতেশে দেখুৱাব মিটাৰ এটা আছে ডিগ্ৰী মানে এইটো 39 আছে মানে এইটো নিজে 40 আমি খুলি দিয়াৰ কাৰণে এইটো 39 হৈছে এইটো 42 ডিগ্ৰীটো কনষ্টেণ্ট থাকে মানে এই মেচিনটো 42 ডিগ্ৰীত ছেট কৰি থোৱা আছে এইটো আমি আপডামি কৰিব পাৰোঁ যদি কালচাৰটো আমাৰ কালচাৰৰ ডাইৰেকশ্যন যদি 35 থাকে তেতিয়াহ'লে আমি 35ত ছেট কৰিম মানে দৈ প্ৰস্তুত কৰিবলৈ হ'লে বেয়া নোহোৱাকৈ যদি ভালকৈ দৈখিনি প্ৰস্তুত কৰিব বিচাৰে 42 ডিগ্ৰীত আপুনি ৰাখিব 42 ডিগ্ৰী মানে কালচাৰ মাদাৰটোৰ কেৰেক্টাৰ লৈ কেতিয়াবা 35 ডিগ্ৰীত মানে গ্ৰ'থ হোৱা কালচাৰো আহে মানে আমি সেইটো পাইছোঁ মানে আগতে আমি কালচাৰবিলাক চেঞ্জ কৰি থাকোঁ মাজে আজি যদি ক'ৰবাত ফৰেনৰ পৰা কালচাৰ এটা আছে কালি সেইটো আমাৰ ইণ্ডিয়ানো আছে লোকেল কালচাৰবিলাক মানে চেঞ্জ কৰোঁ মাজে যিটো ভাল পাওঁ মানে কিছুদিন চলাৰ পিছত এইটো চেঞ্জ কৰি লওঁ আৰু এইটো বিভিন্ন জেগাৰ বাহিৰৰ পৰা আহে কালচাৰ কিছুমান আপোনাৰ মানে বিদেশৰ পৰা সেইবিলাক অনলাইন আহে কেৱল ইয়াতে নহয় আৰু আছে দৈ আমি দেখুৱাম বিমল শৰ্মাৰ ঘৰত প্ৰস্তুত হোৱা দৈ কেনেকুৱা আমি আপোনালোক দেখুৱাম ইয়াত আছে প্ৰস্তুত হৈ আছে দৈ ইয়াত অকণমান আপুনি দৈ টেমা এটা লৈ অকণ খুলি দেখুৱাওক দৰ্শকেও জানক যদি কোনোবাই বিচাৰে বিমল শৰ্মাৰ ঘৰৰ পৰা আপুনি সুস্বাদু একদম পিয়'ৰ নিভা যদি দৈ বিচাৰে গাখীৰ বিচাৰে দুগ্ধজাত সামগ্ৰী বিচাৰে নিব পাৰিব এই দৈ চাই লওক অকণমান হিতেশ আগুৱাই আহিব দেখুৱাব এয়া হৈছে তেওঁৰ ঘৰত প্ৰস্তুত হোৱা দৈ খুব সুন্দৰকৈ চাওক
একদম সাধাৰণতে চহৰ মহানগৰবোৰত দৈ পাউডাৰ গাখীৰেৰে বনায় আজিকালি আপোনাৰ ঘৰত আপুনি যদি ব্যৱসায়টো কৰি আছে আপোনাৰ জীৱন চলি আছে ইয়াৰে আপোনাৰ ঘৰত মানে কিদৰে ইয়াতো কোনো ধৰণৰ কেমিকেলছ বা পাউডাৰ ব্যৱহাৰ কৰা এইটোতো ইলিগেল হ'ব কাৰণ আমিতো ব্ৰেণ্ড নহয় মানে আৰু আমি থলুৱাভাৱে যদি ইয়াতে কিবা এডালকেশ্যন কৰোঁ আমাকতো প্ৰশাসনে আহি ধৰিব না এইটো টেষ্ট কৰিব না এইবিলাক গাখীৰ বাহিৰত ওলাই যাব মই ডাঙৰ ডাঙৰ DC SP বা ক'ৰবাত মিনিষ্টাৰ চিফ মিনিষ্টাৰ এইবিলাকতো প্ৰগ্ৰেমত মোৰ পৰা ধৰি লৈ যায় আমাৰ ইয়াতে লোকেলত যদি চিফ মিনিষ্টাৰৰ প্ৰগ্ৰেম হয় দৈ মিঠাইটো মোৰ পৰা যায় বা পনীৰটো মোৰ তাতে যায় ইভিন গভৰ্ণৰ আহিলে বা আপোনাৰ গুৱাহাটীৰ চিফ জাষ্টিছ আহিলে তেওঁ খাদ্যটো মোৰ হোটেলৰ মানে মোৰ দোকানৰ পৰা হোটেলক লগি দৈ বা পনীৰটো যায় হোটেলৰ খানাটো খাব কিন্তু দৈটো মোৰ পৰা যায় গতিকে তাত যদি মই ভেজাল কৰে আপোনাৰ ব্যৱসায়তেই মানে মই জেলত যাব লাগিব যদি এডাল গাখৰ কাৰণে ইয়াৰ পৰা মোৰ গুৱাহাটী চিফ জাষ্টিছেও দৈ খাইছে বা আমাৰ যদি মিনিষ্টাৰ প্ৰগ্ৰেম হয় আগতে তৰুণ গগৈ থাকোঁতেও মানে ঘগ্ৰাবাৰলৈকে মোৰ পৰা দৈ নিছে আমাৰ ইয়াতে যেতিয়া চিফ মিনিষ্টাৰৰ প্ৰগ্ৰেম হয় বা গভৰ্ণৰৰ প্ৰগ্ৰেম হয় আমাৰ ভট্টাচাৰ্য ইউনিভাৰ্চিটিত কিছুদিন আগতে গভৰ্ণৰ আছিল মোৰ পৰাই গোটেইখিনি তেওঁ খোৱা খাদ্যখিনি মোৰ পৰাই গৈছে গোটেইখিনি দৈ পনীৰ গতিকে তাত যদি মই এডালকেশ্যন কৰোঁ এইটোতো মই নেক্সট দিনাই পৰি যাম না ফাৰ্ষ্টত মইতো জেলত যাব লাগিব গতিকে আমাৰ এইটো অথৰিটিও নাই আচলতে দৰ্শকক বুকু ডাঠি ক'ব পাৰিব আপোনাৰ ব্যৱসায় বা এই দুগ্ধ ফাৰ্মৰ আপুনি শপত খাই বুলি কৈছে শপত খাই ক'ব পাৰিব যে নিভাঁজ দৈ গ্ৰাহকে পাব আৰু এইটো আচলতে আমি কৰিব লগা নাই কাৰণ গাখীৰটো বিক্ৰী কৰাৰ যিটো মানে আমাৰ যিমান এভেইলেবল গাখীৰ গাখীৰটো সেইটো এডালকেশ্যন কেতিয়া কৰে যেতিয়া গাখীৰ নাইকিয়া হ'ব গাখীৰতো আমাৰ বজালিত অভাৱ নাই গতিকে আমি কিবা ল'ব লাগিলে সেইটোতো পইচা দি ল'ব লাগিব তাত কৰি আমি গাখীৰে পাওঁ নহয় এই পইচা গতিকে মানে ভেজালকৰণৰ প্ৰশ্ন আহি নপৰে আচ্ছা এই দৈখিনি অকণমান দৰ্শকৰ আৰু অধিক সুবিধাৰ্থে অকল চামুচেৰে দেখুৱাই দিব পাৰিব নেকি বেছি ভাল হ'ব হয় দৈৰ এটা কণ্টেইনাৰ আমাৰ সন্মুখত আছে দৈখিনি কেনেকুৱা আপোনালোকে হয়তো কেমেৰাত ইয়াৰ সোৱাদ কেনেকুৱা গম নাপাব কিন্তু দেখি গম পাব যে কেনেকুৱা হ'ব পাৰে আপুনি অকণমান চামুচেৰে যদি দেখুৱাই দিয়ে হিতেশ অকণমান আগুৱাই আহিলে ভাল হ'ব এই ধৰণৰ দৈ ইয়াত প্ৰস্তুত কৰা হয় হয়তো দৰ্শকসকলে দৈখিনি দেখি অনুমান কৰিব পাৰিছে সোৱাদ কেনেকুৱা হ'ব বা খাবলৈ কেনেকুৱা হ'ব খুব নিভাঁজ দৈ এয়া তেওঁ ইতিমধ্যে কৈছেই বিমল শৰ্মাই যে তেওঁৰ জীৱন চলি আছে এই ব্যৱসায়ৰ জৰিয়তে ইয়াত বজালিত গাখীৰৰ অভাৱ নাই সেই ইয়াত গাখীৰ ভেজাল কৰি দৈ প্ৰস্তুত কৰাৰ কথাই নাহে ইয়াত কোনো কাৰণতে বজালি জিলাত বজালি অঞ্চলত গাখীৰৰ অভাৱ নহয় দুগ্ধৰ অভাৱ নহয় সেই দৈ বা দুগ্ধজাত সামগ্ৰী বজালি জিলাত আপুনি নিভাঁজ পাব নিভাঁজ ৰূপত ইয়াত প্ৰস্তুত কৰা হয় এইসমূহ সামগ্ৰী নহয় জানো ইয়াত এভেইলেবল গাখীৰটো ইয়াৰ পৰা পূৰবী আমুল হাজাৰ হাজাৰ লিটাৰ গাখীৰ বাহিৰত যাই আছে গতিকে আমাৰ ইয়াতে অভাৱটো পূৰণ হোৱাৰ পিছতহে বাহিৰত যাব গতিকে ইয়াৰ পৰা অভাৱ আচলতে নাইয়ে গাখীৰৰ সেইকাৰণে বাহিৰত যাই আছে চাৰপ্লাছ মিল্ক হৈ আছে মানে পূৰবী আমুলতো হাজাৰ হাজাৰ লিটাৰ গাখীৰ যায় গুৱাহাটী আমাৰ এই বজালিৰ অঞ্চলৰ পৰা আৰু লোকেল মানে যিবিলাক আছে সেইবিলাক চাহ দোকান ৰেষ্টুৰেণ্ট এইবিলাকতো সেইবিলাকত ৰাতি জুৰি বাহিৰত যাই আছে মানে চাৰপ্লাছ আমাৰ ইয়াতে বজালিত মইতো ভাবোঁ যে যদি আমি আচলতে গোটেই অসমৰ গোটেইবিলাক জিলাই যদি আমি বজালিৰ নিচিনা এনেকুৱা কৰে আমি ইয়াৰ পৰা গাখীৰ বাহিৰত মানে ইণ্টাৰনেশ্যনেল লেভেলত গাখীৰটো পঠাব লাগিব যদি বজালিৰ লেভেল আমাৰ অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্ট হয় কাৰণ আমাৰ ইয়াতে খাই লৈ বহুত গাখীৰ বাহিৰত যায় গতিকে প্ৰত্যেক ডিষ্ট্ৰিক্টতে যদি এভেইলেবল গাখীৰ হয় বাকী চাৰপ্লাছটো ক'ত যাব সেইটোতো বাহিৰতে পঠাব লাগিব আমি অসমৰ পৰা অন্ততঃ বেলেগ ৰাজ্য বা আমি আদাৰ কাউণ্ট্ৰি এখনত পঠাব পাৰিম যদি আমি মানে এইটো আচলতে সজাগতাটো আমাৰ লাগে কাৰণ আমি অকল বজালি বুলিয়ে নহ'ব না গাখীৰ বজালিৰ পৰা গুৱাহাটী গৈছে তাতে গোটেই গাখীৰটো শেষ হৈছে গোটেই অসমতে গৰু পোহক গৰমত অসমে খাই লৈ বাকী যিখিনি ৰ'ব সেইখিনি আমি বাহিৰত দিম সেইখিনি আমাৰ অসমৰ মূলধন হ'ব বিক্ৰী কৰাখিনি সেইখিনিতো আমাৰ মানে হেৰি হ'ব ৰাজহ আমি দৈ দেখুৱালোঁ এওঁৰ ইয়াত দৈ পনীৰ মিঠাই সকলো প্ৰস্তুত হয় মিঠাই এতিয়া নিশ্চয় নাই চাগে এতিয়া মিঠাই অলপ আছে আমি দেখুৱাম কিন্তু এওঁৰ বজালি মিল্ক পাৰ্লাৰ যি দুখন বিপণী আছে এওঁ যে ব্ৰেণ্ডিং কৰাৰ চেষ্টা কৰি আছে বজালি মিল্ক পাৰ্লাৰৰ জৰিয়তে তাত মিঠাই আছে ইয়াৰ পৰা মিঠাইসমূহ প্ৰস্তুত কৰি তালৈ লৈ যোৱা হয় বজালি আৰু টিহু চহৰত পাঠশালা আৰু টিহু চহৰত আছে তাত গ্ৰাহকে পাব মিঠাইসমূহ তাত উপলব্ধ হ'ব অকণমান বজালি মিল্ক পাৰ্লাৰ কি মিঠাই পায় আপুনি অকণমান কৈ দিয়কচোন দৰ্শক মোৰ 3-4টামান আইটেম বিক্ৰী কৰোঁ মই মেইনলি ৰসগোল্লাটো মোৰ ফেমাছ মানে তাত আচলতে ৰসগোল্লাত এটা বস্তুৰে আপোনালোকে গম পায় কি নাপায় মানে আমাৰ এইটো কি কয় এইটো নখ চাফা কৰোঁতে দেই ৰ'ব এইটো হাইড্ৰজেন পেৰক্সাইড চাহ দোকানৰ গল্লাবিলাক বৰ ধুনীয়া বগানা
আচলতে দোকানবিলাকত গল্লাবিলাকত হাইড্ৰজেন পেৰক্সাইড বৰ ধুনীয়া চাফা কৰে মই এটা বেলেগ কৌশল কৰি ল'লোঁ মানে মই আচলতে হাইড্ৰজেন পেৰক্সাইডটো নিদিওঁ নেদাৰ কাৰণে তাতে কি হয় সেইটোত মানে গাখীৰৰ যিটো সুগন্ধ গল্লাটো খালে গাখীৰৰ সুগন্ধ এটা আহে লগতে অলপ গল্লাটো মানে আমাৰ যিটো কালাৰটো অলপ গাখীৰৰ কালাৰটো আহে মানে ব্ৰাউন কালাৰ এটা আৰু সেইটো খাই এটা ইমেজ পায় সেইকাৰণে গাখীৰ গল্লাৰ মোৰ নাম আছে মানে মোৰ গল্লা যদি গুৱাহাটীতো কোনোবাই খাই গম পাব এইটো বজালী মিলপাৰৰ গল্লা কিন্তু বেলেগ চাহ দোকানৰ গল্লা যদি খাই এইটো ক'ৰ গল্লা গম নাপায় মোৰটো কিন্তু গম পোৱা হৈছে মানে কালাৰটো যেতিয়া সাধাৰণ গ্ৰাহকে যেতিয়া ৰসগোল্লা কিনিব যায় চাহৰ লগত খাবলৈ কালাৰটো কেনেকুৱা হ'লে গম পাব যে এয়া পিয়'ৰ কালাৰটো আচলতে অলপ ব্ৰাউন লাগে অলপ মানে গাখীৰৰ যিটো ৰং গাখীৰৰ ৰংটো একদম শুদ্ধ বগা নহয় গতিকে গাখীৰৰ যিটো অৰিজিন ৰং আছে সেই ৰংটো গল্লাটোত আহিব লাগে তেতিয়াহ'লে সেইটো নিভাজ সেইটো অৰিজিন বুলি ভাবিলোঁ আৰু যদি চিকচিকা বগাই গাখীৰ চিকচিকা নহয় গাখীৰৰ এটা নিজস্ব ৰং এটা আছে বগা হয় কিন্তু ৰং এটা বেলেগ ধৰণৰ বগা মানে সেই ৰংটো গল্লাটোত ফুটি উঠে আৰু সেইটোত যদি আমি ভেজালকৰণ কৰোঁ মানে এই হাইড্ৰজেন পেৰক্সাইড বা চিন্থেটিক ইলাচি দিয়া যায় তেতিয়াহ'লে গাখীৰৰ ফ্লেভাৰ যিটো আছে এই চিন্থেটিক ইলাচিয়ে গাখীৰৰ মানদণ্ডখিনি বা গাখীৰৰ ফ্লেভাৰটো নাইকিয়া কৰি দি লাষ্টত এটা মানে ইলাচি চেণ্টেড মানে গল্লাহে খাব পাওঁ আৰ্টিফিচিয়েল বিমল শৰ্মাৰ ঘৰত তেওঁৰ গৰুৰ যি গাখীৰ উৎপাদন হয় সেই গাখীৰেৰে যিসমূহ মিঠাই দৈ পনীৰ প্ৰস্তুত কৰা হয় এয়া তেওঁলোকে হাতেৰে কৰে ইয়াৰ থলুৱা লোকক নিয়োজিত কৰিছে ইয়াত এতিয়া যিহেতু চাহিদা বাঢ়ি গৈছে চাহিদা অনুসৰি যোগান ধৰিবৰ বাবে মেচিনৰ প্ৰয়োজন হৈছে মানুহৰ উপৰিও সেয়ে এই ধৰণৰ অত্যাধুনিক মেচিনো ক্ৰয় কৰিছে বিমল শৰ্মাই যাতে আমি যদি উদাহৰণ দিবলৈ যাওঁ যদি দিনে 1000 মিঠাই প্ৰস্তুত কৰা হৈছিল হাতেৰে তেওঁৰ কাৰখানাত এতিয়া ইয়াত 10000 মিঠাই প্ৰস্তুত কৰিব পৰা যাব দিনে মই আপোনাৰ পৰা অকণমান জানিম যে যি মেচিন আমি উদাহৰণহে দিলোঁ যে এই মেচিনত কিমান সংখ্যক মিঠাই কৰিব পৰা যাব যদি প্ৰকৃতাৰ্থত ক'ব পৰা হয় যে এইসমূহ মেচিনৰ জৰিয়তে কিমান মিঠাই প্ৰস্তুত কৰিব পৰা যাব দৈনিক এইটো আচলতে এটা মানে আধুনিক বস্তু এইটো উডেন ষ্টিম বইলাৰ নাম ইয়াক বাহিৰৰ পৰা ক্ৰয় কৰা হৈছে এতিয়া এইটোত আমি কি কৰিম এটা তাৰমানে গাখীৰ এটা গৰম কৰিম এইটো ভাপত তৈয়াৰ ভাপত হ'ব জুই নাই ইয়াতে এতিয়া জুই নাথাকে এইটো মানে বইলাৰে ভাপটো দি দিব ভাপটো দিলে গাখীৰটো এইটো চাইডত গৰম হ'ব এইফালে মাৱা হ'ব এইটো গল্লা মানে ভাজা কেৰাহী আচলতে এইটো গল্লাটো আমি একেলগে 10 কিলো চানা মানে একেলগে 800 বা 1000 গল্লা একেবাৰতে ভাজা হৈ যাব ইয়াৰ কেপাচিটি ইমান হ'ব ষ্টিম আমি এভেইলেবল পাম মানে ষ্টিমটো আমি এৰি দিব লাগিব মানে ইমান ষ্টিম হয় মানে ইয়াতে আমি জুৰি চাইছোঁ আমি 250 লিটাৰ গাখীৰ যদি দিওঁ এতিয়া খুব বেছি 25 মিনিটত মানে 250 লিটাৰ গাখীৰ সেইফালে বইল হ'ব ইয়াতে একেলগে ক'ৰবাত 20 মিনিটত 1000 গল্লা একেবাৰে পাম মানে 1000 গল্লা হ'বলৈ কিমান সময় লাগিব মেচিন 20 মিনিট মেক্সিমাম 20 মিনিটত 1000 ৰসগোল্লা প্ৰস্তুত হৈ যাব আৰু ভাজাটো হয় ভাজা কামটো গাখীৰটো সেইফালে গৰম হ'ব গাখীৰ গৰম কৰি আমি চানাটো ৰেডি কৰাৰ পিছত আমি ৰাউণ্ডাৰ মেচিন আছে 1 ঘণ্টাত 7000 ডেলিভাৰী দিব আমি দেখুৱাম সেইটো বাৰু এইটোত আচলতে গল্লাটো আমি হাতেৰে তৈয়াৰ কৰোঁ নাই এতিয়া হাতেৰে হ'লে মেচিন হ'ব এইটোত মানে 1 ঘণ্টাত 6000-7000 গল্লা ই ধুনীয়াকৈ গুটি কাটি লাড়ু বনাই ওলাই দিব মানে ইয়াৰ কাম হ'ব সেইটো এইবোলে ইনষ্টল হোৱা নাই বাৰু মানে অলপ ক'ৰবাত 15 দিন 20 দিনৰ ভিতৰত গোটেইখিনি ছেটআপটো হৈ যাব মানে তেওঁলোকৰ মানুহখিনি অহা নাই অকল মেচিনটো আহি পাইছে এতিয়া 15 দিনৰ ভিতৰত গোটেইখিনি আমি ইনষ্টল কৰাৰ পিছত কাম ষ্টাৰ্ট কৰিম ইয়াৰ কাম হ'ব কি অকল ই তাৰমানে চানাটো ইয়াতে দি দিম আৰু এই ধুনীয়াকৈ গুটি কাটি হাতে মানে গুটিটো লাডু কৰি ইয়াতে ঠেলি যেনেকৈ ইয়াৰ কেপাচিটি হ'ব ঘণ্টাত 6000 পৰা 7000 আৰু তাত ভাজিম আমি
গতিকে এইটো চিষ্টেম এটা মানে 6 পৰা 7,000 ৰসগোল্লা 1 ঘণ্টাত প্ৰস্তুত হ'ব মানে খাব পৰালৈকে প্ৰস্তুত হৈ যাব খাব পৰা মানে নাই 1 ঘণ্টাত ই গুটি কাটি দিব চব আলাগ আলাগ কাম নিজা নিজা কাম ই তাৰ ভাজা কাম তা সি কৰি দিব ই গুটি কাটি ৰাউণ্ড কৰি দিয়া কামটো ইয়াৰ হ'ব মানে এনেকুৱা গাখীৰ গৰম কৰা কামটো বেলেগ হ'ব বেলেগ বেলেগ মানে জায়গাত গাখীৰটো গৰম হ'ব মানে নিজা নিজা কাম একদম খাব পৰা হোৱালৈ প্ৰস্তুত হোৱালৈ কিমান সময় লাগিব 1 ঘণ্টাত কিমানটা মিঠাই হ'ব 1 ঘণ্টাত 6-7 হাজাৰ মিঠাই ওলাই 6-7 হাজাৰ মিঠাই 1 ঘণ্টাত খাব পৰা হ'ব এই মেচিনৰ জৰিয়তে ইমান ক্ষিপ্ৰতাৰে প্ৰস্তুত কৰিব মেচিনে মিঠাইসমূহ আমি দেখুৱাই আছোঁ ইয়াত বিভিন্ন ধৰণৰ মেচিনেৰী ইয়াত আনি থোৱা হৈছে এতিয়াও ইনষ্টল কৰা নাই অৰ্থাৎ এতিয়াও চালু হোৱা নাই এয়া মিঠাই প্ৰস্তুত কৰিব পৰা পৰ্যায় পোৱাগৈ নাই কিন্তু মেচিনসমূহ আনি থোৱা হৈছে অত্যাধুনিক মেচিন ক'ৰ পৰা আনিছে এয়া এইটো আপোনাৰ 3টা কোম্পানী আছে এটা গুজৰাটৰ পৰা আহিছে এটা NCR দিল্লীৰ পৰা আহি আছে বাকি জেনেৰেটৰ বেলেগ মানে মানে কেইবাটা কোম্পানী মানে মেচিন মানে গল্লা ৰাউণ্ডাৰ মেচিন এটা বেলেগৰ BMCটো বেলেগ কোম্পানী মানে আলাগ আলাগ কোম্পানী পনীৰ সেনেকুৱা ভেকুম পেক হেৰি আছে প্ৰেছাৰ মেচিন আছে 3টা হেডৰ তাত আমি 3টা পনীৰ একেলগে তাৰমানে 200 লিটাৰ গাখীৰৰ পনীৰ আমি হয়তো 30 কিলো বা 40 কিলো হ'ব তে 40 কিলো এতে টাইম আমি 5 মিনিটৰ ভিতৰত প্ৰেছাৰ দি উলাই আনিব পাৰা সেই বস্তুবিলাক মেচিনাৰীখিনি আহি পাইছে আমি অনুষ্ঠানত বিমল শৰ্মাৰ এই ফাৰ্মখন দেখুৱাৰ চেষ্টা কৰিলোঁ ইয়াৰ পৰা কি ধৰণে তেওঁ দুগ্ধ উৎপাদন কৰি মিঠাই প্ৰস্তুত কৰি দৈ প্ৰস্তুত কৰি বিভিন্ন সুস্বাদু দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰি সমগ্ৰ বজালীৰ চাহিদা পূৰণ কৰিছে কেৱল সাধাৰণ গ্ৰাহকেই নহয় এই অঞ্চলত হোৱা বিভিন্ন সভা সমিতি য'ত ৰাজনৈতিক নেতাসকল আহে মুখ্যমন্ত্ৰী আহে অন্যান্য মন্ত্ৰীসকল আহে ৰাজ্যপাল আহে সকলোৰে সভাত এওঁৰ পৰাই মিঠাই দৈ ক্ৰীম পনীৰ পৰ্যন্ত লৈ যোৱা হয় আপোনাৰ ফাৰ্মখন চাবলৈ কোনো মন্ত্ৰী পৰ্যায়ৰ প্ৰশাসনিক পৰ্যায়ৰ বিষয়া ইয়ালৈ আহিছেনে প্ৰশাসনিক পৰ্যায়ৰ মুখ্য বিষয়া ইয়াতে আহিছে 2020 চনত আমাৰ সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ থাকোঁতে তেওঁ মানে ইয়াতে ভিজিট কৰিছিল ইয়াতে এখন মানে মিটিঙো কৰিছিল মানে মোৰ চোতালতে এইটো আমাৰ ফাৰ্মাৰ্ছ মিট মানে ফাৰ্মাৰ্ছ কেইটামানৰ লগে হয়তো 20 মিনিটমানৰ মিটিং এখনো হৈছিল আৰু 2014 চনত আমাৰ অসমৰ ৰাজ্যপাল তদানীন্তন ৰাজ্যপাল আছিল তেওঁ জানকী বল্লভ পাটনায়ক তেওঁ মোৰ ঘৰত আহি পদাৰ্পণ কৰিছিল প্ৰায় আধা ঘণ্টা 45 মিনিট সময় তেওঁ ইয়াতে কটাইছিল মোৰ ফাৰ্মতে আহিছিলে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল আপোনাৰ এই ফাৰ্মখন চাব আহিছিলে ৰাজ্যপালে আপোনাৰ ফাৰ্মখন চাবলৈ আহিছিলে সৰ্বানন্দ সোণোৱাল ৰাজ্যপালে ইয়ালৈ আহি কি দেখিছিল বা আপোনাক কি কৈছিল তেওঁলোকে মোক এটা উৎসাহ জনাইছিল তেওঁ মানে জানকী বল্লভ পাটনায়কতো মূৰত ধৰি মোক আশীৰ্বাদ দিছিল মানে মোৰ ভৱিষ্যতে ভাল হওক মানে সেই ফটো এটা মোৰ ঘৰতে আছে সৰ্বানন্দ সোণোৱালৰ লগত অৱশ্যে আমাৰ দিলীপ শইকীয়া বৰ্তমানৰ তেওঁ আহিছিল আৰু আমাৰ নলবাৰীৰ বিধায়ক আছিল অশোক শৰ্মা আছিল নে বোধহয় তেওঁ আহিছিল 3জন আহিছিল আৰু আমাৰ আছিল উদ্যোগ মন্ত্ৰী আছিল এইটো হেৰি চামতা এইটো কি চন্দ্ৰমোহন পাটোৱাৰী এই 4জন আহিছিল একেলগে টিমটোত মানে চিফ মিনিষ্টাৰৰ লগত এই 4জনীয়া টিম আছিল আচলতে তেওঁলোকে আহি আপোনাক কি ধৰণে উৎসাহ দিছিলে তেওঁলোকে গোটেইবিলাক ফাৰ্মটো চাই উৎসাহ এটা দিছিলে ভাল হওক মানে এইটো চৰকাৰীভাৱে কিবা কিবি যিবিলাক আছে সেইবিলাক তেওঁলোকে মোক মানে আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকৰ হেল্প যিখিনি লাগে সেইখিনি মোক দিব মানে ৰাজসাহায্য এভেইলেবল আছে চৰকাৰীভাৱে আজিকালি যিবিলাক স্কিম দিছে উন্নতি স্কিম PMEGP বেংকবিলাকতো বহুত সুবিধা আছিল লোন লোৱাৰ কাৰণে সেইবিলাক স্কিমবিলাক ধৰি তেওঁলোকে যদি কামটো আৰম্ভ কৰে ডায়েৰী ফাৰ্মেই হওক বা অন্য কিবা গাহৰি পালন বা ছাগলী পালন গতিকে চৰকাৰী যিহেতু সুবিধাবিলাক আছে আমাৰ বহুত মানে নাজানেই আচলতে স্কিম কি আছে কোনোদিন চোৱাই নাই নাজানে কাকো সোধা নাই গতিকে DIC বা অন্যান্য বিভাগত যদি আলোচনা কৰে 50% সাবসিডি দিয়া লোন বহুত আছে যেনে উন্নতি স্কিমটো 50% সাবসিডি আমাৰ মই যদি 2 কোটি টাকা মানে লোন এটা লওঁ মই আসলে 1 কোটি টাকা ৰিটাৰ্ণ কৰিব লাগে 1 কোটি টাকাটো গভৰ্ণমেণ্টে মোক লোনটো হৰ দিনা মই নিজে পালোঁ 1 কোটি টাকাৰ মালিক অটোমেটিক হৈয়ে যাম গতিকে এইবিলাক সুবিধাৰ যেহেতু চৰকাৰৰ আছে আমি আসলতে নৱপ্ৰজন্মই যেহেতু শিক্ষিত নিবনুৱা তেওঁলোকে আসলতে গোটেইখিনি জানে আজিকালি মোবাইলটোৰ জৰিয়তে গোটেইখিনি কথাই গম পায় তেওঁলোকে অফিচকো যাব নালাগে 3জন ল'ৰাও যদি বা 4জন ল'ৰা থাকে বিজনেছটো অলপ ডাঙৰ কৰি দিলে 4জনে লিগেচিটো পাই গ'ল মানে বিজনেছটো তেওঁলোকে চাকৰিৰ কাৰণে একো কৰিব লগাই নাই আসলতে চাকৰিত যে টকা পাব তাত কৰি ইয়াতে বেছিহে পাব কাৰণ দেউতাকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থ'ব ল'ৰাবিলাকে চলাব লাগে ধুনীয়া সুবিধা এটা আছে গতিকে আসলতে চাকৰি মুখনে এইটো হ'লেহে বেছি লাভ হ'ব
আৰু এই ধৰণে আমি অনুষ্ঠানৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰিলোঁ বিমল শৰ্মা নামৰ এগৰাকী কৃষকে কি ধৰণে নিজৰ ঘৰতে ফাৰ্ম খুলি গৰু পুহি দুগ্ধ উৎপাদন কৰি দুগ্ধজাত সামগ্ৰী এক বিপ্লৱৰ সৃষ্টি কৰিছে নীৰৱে কৰিছে তেওঁ বিপ্লৱ কেৱল ৰাজ্যখনৰে নহয় দেশৰ লাখ লাখ নিবনুৱাৰ বাবেও তেওঁ আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অনুষ্ঠান চাই থকাৰ বাবে ধন্যবাদ ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই নীলোৎপল বিদায় লৈছোঁ